মটৰকেইটা ভালদৰে সিজি যায়। মটৰ আৰু বুটখিনি মই লৈ ল'লোঁ। ইয়াতে দি দিলোঁ আদা নহৰু পেষ্ট, নিমখ আৰু হালধি। ইয়াতে দি দিম এতিয়া অলপ মই জিৰা গুড়া, তাৰপাছত ল'ম মই লং, ইলাচি আৰু দালচিনি আৰু সৰু চাইজৰ আলু দুটা আৰু এটা লৈছোঁ বিলাহী। এইখিনি লৈ ল'লোঁ আৰু ইয়াতে দি দিম অকণমান চেনি যাতে সোৱাদটো বেলেঞ্চ হৈ থাকে। আৰু ইয়াতে দি দিলোঁ তেজপাত আৰু কেঁচা জলকীয়া এটা, আপোনালোকে জলকীয়া বা জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াত দি দিলোঁ কেঁচা পিঁয়াজ, কাৰণ আমাৰ জানেতো সৰু বাচ্চা আছে, জ্বালা বেছি খাব নোৱাৰে। ইফালে মই তেল মাৰিবলৈ লৈ ল'লোঁ ধনিয়া, পিঁয়াজ আৰু জিৰা, শুকান জলকীয়া। এয়া 7-8টামান চিটি মাৰিছোঁ, তাৰপাছতে মটৰ আৰু বুটখিনি ধুনীয়াকৈ সিজি গ'ল। আৰু আপোনালোকে আবেলি টাইমত কি বনাই খাই জনাব। আৰু ইয়াতে মই সম্ভাৰ মাৰিম এতিয়া। সম্ভাৰ মাৰিবলৈ মই লৈ লৈছোঁ মিঠাতেল আৰু তাত দিছোঁ মই গোটা জিৰা আৰু পিঁয়াজ আৰু শুকান জলকীয়া এটা। একেবাৰে চিম্পল, পটককৈ হৈ যায়। আপোনালোকে এনেদৰে বনাই খাবচোন, গৰম গৰম কি মজা লাগে। আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিলে জনাব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু ভিডিঅ'বোৰ চাই লাইক কমেণ্ট কৰিব প্লিজ। এয়া হৈ গ'ল মোৰ ঘুগুনি। এতিয়া মই এইখিনি 2 মিনিটৰ কাৰণে উতলিব দিম। উতলিব দি মই মই ইয়াতে দি দিলোঁ মান ধনিয়া আৰু এইখিনিৰে দি। আৰু মান ধনিয়া মই চবতে কিয় দিওঁ জানেনে? যিহেতু ঘৰত আছে সেইকাৰণে আমাৰ প্ৰায়ভাগ ধনিয়া কিনাই নাযায়।